গুড মৰ্নিং এভৰিৱান। ৰাতিপুৱাই উঠিয়ে জানো আপোনালোকে আজি গুড নিউজটো পোৱা নাই? গুড নিউজটো কি? কেৱল অসম পুলিচৰে নহয়, ADREৰ লগতে অসম পুলিচৰ ফিজিকেল ডেট পৰ্যন্ত ঘোষণা হৈ গৈছে। মানে আপোনালোকে যে এপ্লাই কৰিছিলে AB, UB, কামাণ্ডো, AP আৰু হোমগাৰ্ড এণ্ড চিভিল ডিফেন্সত গোটেইখিনি পদৰ বাবে প্ৰায় 6,000ৰো অধিক পদত আপোনালোকে এপ্লাই কৰিছিলে আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে ৰখি আছিলে কেৱল আপোনালোকে এটা ফিজিকেল ডেট লাগে। আৰু যেহেতু মামাই ঘোষণা কৰিছে, আপোনালোকে ভাবি ল'ব পাৰে কোনো ধৰণৰ যদি প্ৰব্লেম নহয় তেতিয়াহ'লে সেই ডেটটোৱে আপোনালোকৰ বাবে ফিক্স। মানে জুন জুলাই মাহত আপোনালোকে আশা কৰি আছিলে, কিন্তু বিশেষ অসুবিধাৰ বাবে এতিয়া এটা আপোনালোকে ফিক্স ডেট পাই গৈছে। ফিক্স ডেট বুলি এইকাৰণেই কৈছোঁ যিহেতু মামাই ঘোষণা কৰিছে আৰু এই ডেটটোৰ পৰা ফিজিকেল টেষ্ট আৰম্ভ হ'ব গৈ আছে। হয়তো APRও হ'ব, নহয় AB, UB হ'ব, নহয় কামাণ্ডো হ'ব, কোনোবা নহয় কোনোবা এটা পদৰ আপোনালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব 3 অক্টোবৰৰ পৰা। মানে গোটেইখিনিৰে আপোনালোকৰ এডমিট কাৰ্ড অহাৰ চান্স আছে। এতিয়া গোটেইখিনি পদৰ বাবে যিখিনিয়ে এপ্লাই কৰিছিলে তেওঁলোকে প্ৰেক্টিছটো এনেকুৱাকৈ কৰিব পাৰে জানো আপোনালোকে কোনোবা নহয় কোনোবা এটা পদত চাকৰি পাই যায়। থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰো ডেট দিছে, গতিকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ বাবে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী এপ্লাই কৰিছে, তাৰ বাবে বিশেষ ভিডিঅ' এটা আহি আছে। আৰু যদি আপোনালোকে ভিডিঅ'ৰ আগতে আপডেট পাব বিচাৰে, টেলিগ্ৰামত গ্ৰুপ এটা বনোৱা আছে, তাতে গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। তাতে বিভিন্ন ধৰণৰ কুৱেশ্যন, আপডেট, নটিফিকেশ্যন সকলো দি থকা হয়, আপোনালোকে তাতে গৈ জইন হৈ ল'ব পাৰে। অসম পুলিচৰ এইবোৰ আপডেট ভিডিঅ'ৰ আগতে মই দি থৈ দিছোঁ, যদি আপোনালোকে চাব পাৰে গৈ জইনো হৈ ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। এটা কথা মনত ৰাখিব, 3 অক্টোবৰ আপোনালোকৰ বাবে এটা বিশেষ দিন, যিটো দিনৰ পৰা আপোনালোকৰ হয়তো লাইফৰ গোটেইখিনি চেঞ্জ হৈ যাব। আৰু সেই চেঞ্জ হোৱাৰ বাবে আপোনালোকে এতিয়াৰ পৰা, আজিৰ পৰা, এইখিনি সময়ৰ পৰাই আপোনালোকে নিজক আকৌ নতুনকৈ তৈয়াৰ কৰিব লাগিব। যি হৈছিল, যিমান সময় লাগিছিল লাগি থাকিব দিয়ক। এতিয়া আপোনালোকে এটাই উদ্দেশ্য, কেনেকৈ আপোনালোকে 40ৰ ভিতৰত 35, 34, 33 এইখিনি নাম্বাৰ ল'বলৈ সক্ষম হয়। কেনেকৈ পাই নাজানো, কিন্তু চাকৰিটো পাব লাগিব। গতিকে আপোনালোকে কেনেকৈ লয়, কিমান কষ্ট কৰিব পাৰে, নিজৰ ইচ্ছা, নিজে কৰিব পাৰে। ভিডিঅ'টো এইকাৰণে বনাইছোঁ, 3 অক্টোবৰ আপোনাৰ জীৱন সকলো চেঞ্জ হৈ যাব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।